নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কীৰ্তি তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 10 দোহা দশকৰ অভ্যাসমালা যেহেতু আমি পাঠটো সম্পূৰ্ণভাৱে বুজিছো এতিয়া অভ্যাসমালাত থকা প্ৰশ্নখিনি আমি চাম তেনেহলে বলাচোন আগবাঢ়ো सुआ प्रथम प्रश्न सही विकल्प का चयन करो कवि बिहारी लाल किस काल के सर्वश्रेष्ठ कवि माने जाते हैं कवि बिहारी लाले कुंतु कालर सर्वश्रेष्ठ कवि आसिल बुली কৈছে ঠিক আছে विकल्प केटा सुआ आदि काल के रीति काल के भक्ति काल के या आधुनिक काल के यार शुद्ध उत्तरটি কি হ'ব তেওঁ কোনটো যুগৰ কোনটো কালৰ সৰ্বশ্ৰেষ্ঠ কবি আছিল ৰীতি কাল के ঠিক আছে মনত ৰাখিবা ৰীতি কাল যুগৰ তেওঁৰ সৰ্বশ্ৰেষ্ঠ কবি আছিল द्वितीय प्रश्न सुआ कविवर बिहारी की काव्य प्रतिभा से प्रसन्न होने वाले मुगल सम्राट थे कविवर बिहारी काव्य प्रतिभा चाय कोन प्रसन्न হৈছিল কোন মুগল সম্ৰাট আছিল তেওঁ সুआ औरंगजेब अकबर शाहजहां ने जहांगीर ঠিক আছে তোমালোকৰ মনত পৰিছে নে দৰবাৰত তেওঁ কাক লগ পাইছিল শাহজহাंক লগ পাইছিল ঠিক আছে मुगल सम्राट शाहजहां उनके काव्य प्रतिभा से प्रसन्न हुए थे ठीक है अब देखो कवि बिहारी का देवहसन कब हुआ कवि बिहारीर मृत्यु केতিয়া হৈছিল হবনে 1645 ईस्वी को 1660 ईस्वी को 1662 ईस्वी को या 1663 ईस्वी को শুদ্ধ উত্তৰটি কি হ'ব 1663 তেওঁৰ মৃত্যু হৈছিল হবনে तार पिছত सुआ श्री कृष्ण के सिर पर क्या शोभित है श्री कृष्णर मूरत की शोभित माने की जिलिकी আছে তেওঁ কি পিন্ধি আছে मूरत मुकुट पगड़ी टोपी ने चोटी আমি পাইছিলো শ্ৰীকৃষ্ণ কি পিন্ধি আছিল মুকুট পিন্ধি আছিল ঠিক আছে কবি বিহাৰী লালে কৈছিল যে তেওঁ মূৰত কি পিন্ধি আছে মুকুট পিন্ধি আছে তাৰ পিছত সোৱা কবি বিহাৰী ने किन्हे सदा साथ रहने वाली संपत्ति माना है कवि बिहारीয়ে কাক নিজৰ সম্পত্তি ভাবিছে ঠিক আছে কাক নিজৰ আসল সম্পত্তি বুলি তেওঁ কৈছিল राधा को श्री राम को यदुपति कृष्णा को लक्ष्मी को তাক তেওঁ কি কৈছিল আসল সম্পত্তি কাক কৈছিল यदुपति कृष्णा को তেওঁ কৈছিল যে মোক ধন সম্পত্তি নালাগে কিন্তু মোৰ আসল সম্পত্তি হৈছে মোৰ যদুপতি কৃষ্ণ ঠিক আছে তাৰ পিছত চোৱা নিম্নলিখিত कथन शुद्ध है या अशुद्ध है बताओ এতিয়া তলত দিয়া কথা শুদ্ধ নে অশুদ্ধ আমি কব লাগে ঠিক আছে পঢ়ি চাওচোন हिंदी के समस्त कवियों में भी बिहारी लाल अग्रिम पंक्ति के अधिकारी हैं ইয়াতে কি কৈছে हिंदी कविर ভিতৰত बिहारी लालर नाम একেবাৰে আগত শ্ৰেষ্ঠ বুলি কৈছে ঠিক আছে শুদ্ধ নে অশুদ্ধ তেওঁ শ্ৰেষ্ঠ কবি হয় সেই কাৰণে এটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে কথাটো শুদ্ধ কৈছে হ'বনে দ্বিতীয় সোৱা कविवर बिहारी को संस्कृत और प्राकृत के प्रसिद्ध काव्य ग्रंथों के अध्ययन का अवसर प्राप्त नहीं हुआ था कविवर बिहारी संस्कृत और प्राकृत भाषात प्रसिद्ध काव्य ग्रंथर अध्ययन करा सुযোগ পোৱা নাছিল ঠিক আছে নাছিল বুলি কৈছে সুযোগ পোৱা নাছিল বুলি কৈছে কিন্তু পাঠটোৰ মতে আমি পাইছিলো যে তেওঁ সংস্কৃত আৰু প্ৰাকৃতৰ প্ৰসিদ্ধ কাব্য গ্ৰন্থৰ অধ্যয়ন কৰা সুযোগ পাইছিল বুলিহে আমি পাঠত পাইছো তেনেহলে এই কথাটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে কি হ'ব अशुद्ध हबो हबने 1645 ईस्वी के आसपास कवि बिहारी वृत्ति लेने जयपुर पहुंचे थे याते की কৈছে 1645 ईस्वीर उसरे पासरे कवि बिहारीয়ে वृत्ति লবলৈ জয়পুৰ গৈছিল ঠিক আছে জয়পুৰ পहुंचे थे শুদ্ধ নে অশুদ্ধ হ'ব এটো আমি জানো যে তেওঁ জয়পুৰ গৈছিল 1645 ईस्वीতে গৈছিল তেনেহলে এটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে तार पिছত सुआ कवि बिहारी के अनुसार ओछा व्यक्ति भी बड़ा बन सकता है एटिया ओछा व्यक्ति माने की হয় सुआ ओछा व्यक्ति माने की ओछा माने की হয় বেয়া স্বভাৱৰ মানুহ ঠিক আছে নিজ স্বভাৱৰ মানুহ জুনে আনৰ বিষয় বেয়া বেয়াকে ভাবে ঠিক আছে একেবাৰে বেয়া স্বভাৱৰ মানুহ ओछा व्यक्ति भी बड़ा बन सकता है বুলি কৈছে মহান হ'ব পাৰে বুলি কৈছে ইয়াতে ঠিক আছে মহান হ'ব পাৰে বুলি কৈছে শুদ্ধ হ'ব নে অশুদ্ধ হ'ব এটো कवि बिहारीয়ে কৈছিল যে ओछा व्यक्ति कभी भी बड़ा नहीं बन सकता ঠিক আছে এজন নিজ স্বভাৱৰ মানুহ কেতিয়াও মহান হ'ব নোৱাৰে যিমান চেষ্টা কৰিলেও তেওঁ মহান হ'ব নোৱাৰে কাৰণ তেওঁৰ স্বভাৱে বেয়া ঠিক আছে আৰু ইয়াতে আমাক উল্টাটো কৈছে হেকাৰণে এটো কি হ'ব এটো অশুদ্ধ হ'ব ঠিক আছে बन सकता है বুলি কৈছে হেকাৰণে এতে অশুদ্ধ হ'ব तारसत स्वा कवि बिहारी का कहना है कि दुर्दशाग्रस्त होने पर भी धन का संचय करते रहना कोई नीति नहीं है कवि बिहारीয়ে কৈছিল যে দুৰ্দশাগ্ৰস্ত সময়ত ধন সংগ্ৰহ কৰা নীতি নহয় ঠিক আছে নীতি নহয় বুলি কৈছে তেনেহলে এই কথাষাৰ কি কথাষাৰ শুদ্ধ নে অশুদ্ধ হয় নীতি হয় নে নহয় নীতি নহয় তেনেহলে এটো শুদ্ধ হ'ব কিয় কবি বিহাৰীয়ে কৈছিল যে দুৰ্দশাগ্ৰস্ত সময়ত ধন জমা কৰা নীতি নহয় সেই ধন কাৰোবাৰ সহায় কৰিবৰ কাৰণেহে ব্যৱহাৰ কৰিব লাগে ঠিক আছে দুৰ্দশাগ্ৰস্ত সকলৰ সহায় কৰিবৰ কাৰণেহে ব্যৱহাৰ কৰিব লাগে আৰু তাৰ পিছত যদি ধন বাচি যায়
তেনেহলে তেনেকুৱা ধন তুমি কোটি কোটি টকাও জমা কৰিব পাৰা ঠিক আছে কবিয়েই তো কৈছিলে সেইকাৰণে এই কথাষাৰ শুদ্ধ হয় पूर्ण वाक्य में उत्तर दो कवि बिहारी ने मुख्य रूप से कैसे दोहों की रचना की है कवि बिहारीয়ে কেনেকুৱা ৰূপত দোহা ৰচনা কৰিছে ঠিক আছে নিজৰ দোহাবোৰ কেনেকুৱা ৰচনা কৰিছে কি তাতে দিছে মুখ্য ৰূপ কি আছিল ঠিক আছে মুখ্যতঃ কি আছিল তাতে কেনেকুৱা ৰূপ আছিল सोचुन कवि बिहारी ने मुख्य रूप से प्रेम श्रृंगार गौण रूप से भक्ति और नीति आमी पाइसिलु जे तेर दोहाबुरत की देखा गयसिल प्रेम श्रृंगार भक्ति देखा गयसिले হয় না নহয় भक्तिर प्रति प्रेम देखुवा गयसिले तार पिছত नीतिर विषय तेও কৈছিলে হয় না নহয় नीतिर विषय तेও কৈছিলে ঠিক আছে মানুহৰ আচৰণ আৰু ব্যৱহাৰৰ বিষয় তেও এই दोहाबुरत प्रकाश কৰিব চেষ্টা কৰিছিল তাৰপিছত সোৱা কবি বিহাৰী কিনকে আগ্ৰহ पर जयपुर में ही रुक गए কবি বিহাৰীয়ে কাৰ আগ্ৰহত জয়পুৰত ৰখি যাব লগা হল ঠিক আছে কোনে আগ্ৰহ কৰিছিলে তেওঁক ৰখি যাবলৈ মালগৰ মনত পৰিছেনে জয়পুৰৰ কোন আছিলে जयपुर की महाराज जय सिंह और चौहानी रानी के आग्रह पर जयपुर में ही रुक गए थे कविवर बिहारी महाराज जय सिंह और चौहानी रानीर आग्रहत रखी যাব লগা হল जयपुरत যেতিয়া তেওঁ বৃত্তি লবলৈ গৈছিল ঠিক আছে कवि बिहारी की ख्याति का एकमात्र आधार ग्रंथ किस नाम से प्रसिद्ध है ठीक है कवि बिहारी की ख्याति का एकमात्र माने कवि बिहारीर ख्यातिर एकमात्र आधार ग्रंथर की नामेरे प्रसिद्ध বুলি কৈছে ঠিক আছে কি নাম আছিলে তেওঁৰ গ্ৰন্থৰ সোৱা कवि बिहारी की ख्याति का एकमात्र आधार ग्रंथ है बिहारी सत्सय ठीक আছে মনত ৰাখিবা কি আছিলে बिहारी सत्सय আছিলে আৰু सत्सय মানে কি 700টা দোহাৰ সংগ্ৰহ ঠিক আছে তাৰ পিছত সোৱা किसमें किससे 100 गुणी अधिक मादकता होती है किहत কৈ 100 गुण বেছি মাদকতা পোৱা যায় বুলি প্ৰশ্নটোত সুধিছে ঠিক আছে সোৱাচোন सोने और धन संपत्ति में धतूरे से 100 गुणी अधिक मादकता होती है এতিয়া আমি পাঠত পাইছিলো হনে কনক আৰু কনকৰ তুলনা কৰিছিল এটা কনক মানে হৈছিল যে সোণ হয় না সোনা আৰু এটা কনক মানে হৈছিল যে ধতুৰা ঠিক আছে কবিয়ে কৈছিল যে ধতুৰাতকৈ 100 গুণ বেছি মাদকতা সোণ আৰু ধন সম্পত্তিত থাকে যিটোৱে কি কৰে মানুহক পাগল কৰি দিয়ে আৰু অহংকাৰী বনাই দিয়ে লোভ বাঢ়ি যায় আৰু ধতুৰাৰ নিচা অলপ সময়ৰ বাবেহে থাকিব পাৰে মাদকতা থাকিব পাৰে কিন্তু সোণ আৰু ধনৰ মাদকতা এনেকুৱা হয় যে জীবন ভৰ থাকিব পাৰে নিচা ঠিক আছে তাৰপিছত সোৱা কবি ने गोपीनाथ कृष्ण से क्या-क्या न गिनने की प्रार्थना किए কবিয়ে গোপীনাথ কৃষ্ণক কি প্ৰাৰ্থনা কৰিছিল যে মোৰ কি গণনা নকৰিবা বুলি ঠিক আছে কি গণনা কৰিব নালাগে বুলি প্ৰাৰ্থনা কৰিছিল সোৱা कवि ने गोपीनाथ कृष्ण से गुण और अवगुण को न गिनने की प्रार्थना की है ठीक আছে তেওঁ কি প্ৰাৰ্থনা কৰিছিল কৃষ্ণক যে মোৰ গুণ আৰু অৱগুণ ঠিক আছে গুণ আৰু অৱগুণৰ গণনা নকৰিবা ঠিক আছে গুণ আৰু দুখবোৰ মোৰ গণনা নকৰিবা আৰু মুকু উদ্ধাৰ কৰা বুলি কৈছিলে হ'ব তাৰপিছত সোৱা अति संक्षेप में उत्तर दो लगभग 25 शब्दों में किस परिस्थिति में कविवर बिहारी काव्य रचना के लिए जयपुर में ही रुक गए थे केनेকুৱা পৰিস্থিতিত কবি বিহাৰীয়ে কাব্য ৰচনা কৰিবলৈ জয়পুৰত ৰখি যাব লগা হল ঠিক আছে কেনেকুৱা পৰিস্থিতিত তেওঁ ৰখি যাব লগা হল সোৱা कवि बिहारी जयपुर वृत्ति लेने गए थे प्रथम 1645 তেওঁ वृत्ति লবলৈ হে जयपुर গৈছিল लेकिन महाराज जय सिंह और चौहानी रानी के आग्रह पर और प्रत्येक दोहे के लिए एक अशर्फी की शर्त पर काव्य रचना करने रुक गए মানে মহাৰাজ জয় সিং আৰু চৌহানী ৰাণীৰ আগ্ৰহত তেওঁ ৰখি যাব লগা হল কিয় ৰখি যাব লগা হৈছিল আশৰফি কি শৰ্ত पे ঠিক আছে কিয় আশৰফি শৰ্ত মানে এটা গোল্ড কইনৰ শৰ্তত তেওঁ ৰখি যাব লগা হৈছিল প্ৰত্যেক দোহা ৰচনা কৰিবলৈ ঠিক আছে প্ৰত্যেক দোহাৰ বাবে এটা গোল্ড কইন পোৱাৰ শৰ্তত তেওঁ ৰখি গৈছিল জয়পুৰত ঠিক আছে কাৰ আগ্ৰহত জয় সিং আৰু চৌহানী ৰাণীৰ আগ্ৰহত হবনে यही बानक मो मन बसो सदा बिहारी लाल का भाव क्या है ये लाइन टूर अर्थ की है ठीक है यही बानक मो मन बसो सदा बिहारी लाल बुझो हाँ सोआ इसका भाव यह है कि श्री कृष्ण के सर पर मोर मुकुट कमर पर पीला वस्त्र हाथ में मुरली और माला से सजित रूप को देख कवि मोहित हो जाते हैं और यह दिव्य रूप उनके मन में स्थायी रूप में बस जाता है ठीक है या बुझिला यार अर्थ की इसका भाव यह है कि श्री कृष्णर বিষয় কবি বিহাৰী লালে কৈছিলে তেওঁৰ ৰূপৰ বিষয় বৰ্ণনা কৰিছিল তাৰ পিছত কৈছিলে যে सर पर मोर मुकुट মূৰত ময়ূৰৰ মুকুট পিন্ধি আছে কমৰ पर पीला वस्त्र আৰু কমৰত হালধীয়া বস্ত্ৰ ধুতি পিন্ধি আছে ঠিক আছে হাতত মুৰলি হাতত বাহি লৈ আৰু ডিঙিত মালা
লৈ আছে আৰু সেই ৰূপটো মোৰ খুবেই ভাল লাগিছে বুলি কৈছে ঠিক আছে কবিয়ে খুব ভাল লাগিছে আৰু দিব্য ৰূপ উনকে মন মে স্থায়ী ৰূপ से बस जाता है তেওঁৰ ইচ্ছা আছিল যাতে কৃষ্ণৰ এই ৰূপটো তেওঁৰ মনত যাতে সদায় স্থায়ীভাৱে থাকি যায় বুলি ঠিক আছে এতিয়া চোৱা ज्यो ज्यो बुढ़े श्याम रंग त्यों त्यों उज्जलू होई का आशय स्पष्ट करो ज्यो ज्यो बुढ़े श्याम रंग त्यों त्यों उज्जलू होई ठीक है ज्यो ज्यो माने जेतिया जेतिया त्यों त्यों माने तब तब ठीक है इसका आशय स्पष्ट करो या अर्थ আমি এতিয়া স্পষ্টভাৱে বুজিম कवि यह बताना चाहते हैं कि जैसे जैसे हम श्री कृष्ण की भक्ति में रंग जाते हैं वैसे वैसे हमारी आत्मा और हृदय की पवित्रता और उज्ज्वलता बढ़ती जाती है कविয়ে ইয়াতে কৈছিলে যে जैसे जैसे हम श्री कृष्ण की भक्ति में रंग जाते हैं ठीक है जैसे जैसे माने जेतिया जेतिया আমি श्री कृष्णर भक्तित की हो जाओ लीन हो जाओ ठीक है मग्न हो जाओ वैसे वैसे हमारी आत्मा ठीक है जिमान আমি भक्तिर प्रति प्रेम দেখুৱাম जिमान আমি भक्तित लीन हो जाम আৰু मग्न हो जाम हिमाने আমাৰ आत्मा আৰু অন্তৰখন কি হৈ যাব পবিত্ৰ হৈ যাব আৰু বেছি উজ্জ্বল হৈ যাব বুলি কবিয়ে কৈছিলে হবনে তেওঁ কি কৈছিলে যে भक्ति में रंग जाओ इतना रंग जाओ कि हमारी आत्मा और हृदय क्या हो जाए पवित्र हो जाए और उज्जवल हो जाए ठीक है अब देखो आटे पर प्राणन हरे काटे लो लगी पाए के जरिए कवि क्या कहना चाहते हैं ए लाइन टोर जरियते कविয়ে কি কব বিচাৰিছে आटे पर प्राणन हरे प्राण काटे माने काइट ঠিক আছে লাগি পায় পায় মানে ভৰি এতিয়া কাইট ভৰি আৰু প্ৰাণৰ বিষয়ে এই লাইন টৰ জৰিয়তে কবিয়ে কি কব বিচাৰিছিল সোৱাচোন উত্তৰ कवि का संदेश है कि नम्रता दिखाने के बावजूद दुष्टों पर विश्वास नहीं करना चाहिए ठीक है कविয়ে কৈছিলে যে ভাল ব্যৱহাৰ কৰা পিছতো দুষ্ট ব্যক্তিক আৰু দুৰ্জন ব্যক্তিক কেতিয়াও বিশ্বাস নকৰিবা কিয় নকৰিবা বুলি কৈছিলে क्योंकि वे समय आने पर पैर में कांटे चुभने की तरह कष्ट पहुंचा सकते हैं कारण সময় আহিলে দুৰ্জন ব্যক্তি কি কৰিব পাৰে কাঁটে চুবনে কি तरह মানে ভৰিত যেতিয়া আমাৰ কাইট বিন্ধে ঠিক আছে আমি তেতিয়া কি পাওঁ কষ্ট পাওঁ আমি আঘাত পাওঁ ঠিক তেনে ধৰে দুৰ্জন ব্যক্তিও কি কৰিব পাৰে আমাক কষ্ট দিব পাৰে ঠিক আছে আমাক দুখ দিব পাৰে হবনে और हमें नुकसान पहुंचा सकते हैं আৰু সুযোগ পালে আমাক नुकसान কৰিব পাৰে আমাৰ नुकसान কৰিব পাৰে আমাক কষ্ট দিব পাৰে ঠিক আছে আৰু সুযোগ পালে কি কৰিব পাৰে প্ৰাণ কাঢ়িবও পাৰে হবনে তাৰ পিছত চোৱা मन काटे नाचे वृथा साचे राचे रामो का तात्पर्य बताओ ए लाइन टोर तात्पर्य की ठीक है उत्तर साहा इसका तात्पर्य यह है कि सच्ची भक्ति करनी है तो चंचल मन को त्याग पवित्र मन तथा सच्चे मन से ईश्वर की भक्ति करनी होगी तब जाकर ईश्वर की प्राप्ति होगी ठीक है ए लाइन टोर तात्पर्य एटुए जे सच्ची भक्ति करनी होगी ठीक है हसा भक्ति আমি দেখুৱাব লাগিব ঠিক আছে হসা ভক্তি মনেৰে ভক্তি কৰিব লাগিব আৰু এই ভক্তি দেখুৱাবলৈ আগতে আমি কি কৰিব লাগিব তো চঞ্চল মন কো ত্যাগ করো ঠিক আছে চঞ্চল মনক আমি ত্যাগ কৰিব লাগে প্ৰথমে কি কৰিব লাগে চঞ্চল মনক ত্যাগ কৰিব লাগে পবিত্ৰ মন বনাব লাগে আৰু মন আমাৰ স্থিৰ কৰিব লাগিব শান্ত বনাব লাগিব আৰু শান্ত মনেৰে আৰু হসা মনেৰেহে আমি ভক্তি দেখুৱাব লাগে কবিয়ে আমাক এটোৱে বুজাইছিল ईश्वर की भक्ति करनी होगी तब जाकर ईश्वर की प्राप्ति होगी কৈছিলে যে হসা ভক্তি কৰিলেহে তেতিয়াহে তুমি কি পাবা ঈশ্বৰক পাবা বুলি কবিয়ে আমাক বুজাইছিল যে প্ৰথমে তুমি চঞ্চল মনক ত্যাগ কৰা পবিত্ৰ মনেৰে সাফা মনেৰে আৰু শান্ত মনেৰেহে প্ৰভুক তুমি মানিব লাগিব বুলি কবিয়ে কৈছিল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে এই প্ৰশ্নকেইটা ভালকে বুজি পাইছা অভ্যাসমালাত থাকি যোৱা প্ৰশ্নখিনি আমি নেক্সট ক্লাছত চাম তেনেহলে আকৌ লগ পাম ধন্যবাদ